নমস্কাৰ দৰ্শকসকল নতুনকৈ চাইছে যদি আগুৱাই যোৱাত সহায় কৰিব। এক নম্বৰটো খবৰ মন্ত্ৰী পীযুষ হাজৰিকাই এটা বিশেষ ভিডিঅ' দিছে। তাত উল্লেখ কৰিছে শ্যামকানু মহন্তই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ফটো উঠিলো বুলিয়ে হিমন্ত বিশ্ব শৰ্মাৰ লগৰ বুলি ভাবিছে নেকি? মই হিমন্ত বিশ্ব শৰ্মাক পাত্তাই নিদিওঁ। ২ নম্বৰটো খবৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনা তদন্তত নতুন খবৰ ওলাইছে। জুবিন গাৰ্গ হত্যাৰ বলি হৈছিল। ২ অক্টোবৰ বৃহস্পতিবাৰে CIDয়ে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত হত্যাকাণ্ডৰ ১০৩ নং ধাৰা সংযোজন কৰিলে। ৩ নম্বৰটো খবৰ জুবিনৰ মৃত্যু গোচৰত ৪জনক গ্ৰেপ্তাৰ কৰিছে বৰ্তমানলৈ। শ্যামকানু আৰু সিদ্ধাৰ্থ পাছত SITৰ জেৰাত অমিত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিলে। আৰু ভাইৰেল হোৱা ভিডিঅ'ত স্পষ্ট হৈছে শেখৰ জ্যোতি গোস্বামী দায়িত্ব জ্ঞানহীনতা। ৪ নম্বৰটো খবৰ গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য জুবিনৰ পত্নীৰ লগতে সদৌ অসম জুবিন গাৰ্গ অনুৰাগীয়ে ন্যায় পাবই লাগিব আৰু তদন্ত উচিত বিচাৰ সোনকালে হওক আৰু সদায় অসমৰ মানুহৰ মাজৰ মানুহ আছিল জুবিন গাৰ্গ আৰু যিমান পাৰে সোনকালে আমাক ন্যায় লাগে। ৫ নম্বৰটো খবৰ অভিনেতা যতীন বৰা মন্তব্য ১৭-১৮ ছেপ্টেম্বৰ তাৰিখে শেখৰ জ্যোতি গোস্বামীয়ে জুবিন গাৰ্গক ঔষধ দিয়া নাছিল খাবলৈ। ৬ নম্বৰটো খবৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা মন্তব্য সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক আৰক্ষীয়ে গুলীয়াব লাগে, নোৱাৰে যদি অসমৰ ৰাইজৰ ওচৰত এৰি দিয়ক। ৭ নম্বৰটো খবৰ ছদিন জেৰা চলাই CIDয়ে অমিত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিলে আৰু আজি ৩ অক্টোবৰ তাৰিখে CJM আদালতত হাজিৰ কৰোৱা হ'ল অমিত প্ৰভা আৰু শেখৰক। ৮ নম্বৰটো খবৰ অসমৰ পৰা স্থানান্তৰ হ'ব পাৰে জুবিন গাৰ্গৰ মৃত্যু গোচৰ। ১ অক্টোবৰত ছিংগাপুৰৰ পৰা দিল্লী পাওঁতে গ্ৰেপ্তাৰ কৰা শ্যামকানুৱে কেনেদৰে ৩০ ছেপ্টেম্বৰ তাৰিখে দিল্লী সৰ্বোচ্চ আদালতত দাখিল কৰিলে লেখ আবেদন। অসম আৰক্ষীৰ চকুত ধূলি দি দিল্লীতে আছিল নেকি শ্যামকানু? এয়াই হৈছে ডাঙৰ প্ৰশ্ন। ৯ নম্বৰটো খবৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ চিৰবিদায়ৰ বাবে দুখত গায়িকা মৰ্মিতা মিত্ৰই ১০খনকৈ অনুষ্ঠান বাতিল কৰিলে। ১০ নম্বৰটো খবৰ গুৱাহাটী ফাঁচী বজাৰত বিধ্বংসী অগ্নিকাণ্ড, এজনৰ মৃত্যু আৰু ৪জনৰ সংকটজনক অৱস্থা। ১১ নম্বৰটো খবৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিও হাহাকাৰ প্ৰতিগৰাকী অসমবাসী। সদৌ অসমৰ প্ৰতিজন মানুহৰ এটাই দাবী জুবিন গাৰ্গৰ ন্যায় লাগে। আনফালে সমানে ধিক্কাৰ সিদ্ধাৰ্থ আৰু শ্যামকানুক। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে আজিও ৰাজ্যজুৰি দুৱা প্ৰাৰ্থনা পূজা অৰ্চনা চলি আছে। ১২ নম্বৰটো খবৰ ৰং আৰু ৰামধেনুৰ উপজাত দিনাখন জুবিন গাৰ্গলৈ সশ্ৰদ্ধ প্ৰণাম। ২০০৯ চনৰ ১ অক্টোবৰ তাৰিখে মুকলি কৰিছিল ৰং চেনেল আৰু তাৰ দুবছৰ পাছতেই ৰাইজৰ মাজলৈ আহিছিল ৰামধেনু চেনেল। জুবিনে কৈছিল ৰঙৰ কথা, জুবিনে গাইছিল ৰামধেনুৰ গান। ১৩ নম্বৰটো খবৰ CJMৰ পৰা আকৌ CID কাৰ্যালয়লৈ নিয়ে অমিত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক। ১৪ দিনৰ CIDৰ জিম্মালৈ অমিত প্ৰভা আৰু শেখৰ জ্যোতি। মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতে দিলে এই ৰায়দান। ১৪ নম্বৰটো খবৰ CID কাৰ্যালয়ত বৃদ্ধি নিৰাপত্তা আৰু শ্যামকানু সিদ্ধাৰ্থৰ বাবে নিষিদ্ধ বাহিৰৰ সদস্য আৰু দুয়োকে সাক্ষাৎ কৰিব নোৱাৰিব আত্মীয় লোকে। আজিলৈ বাতৰি ইমানেই আছিল আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম।